চাওক অৱস্থা আমাৰ চাৰিআলিত এতিয়া বৰ্তমানৰ ৰাস্তাটো চাওক কিমান উন্নত আৰু তেতিয়া ৰাস্তাটো চাওক কি ভয়ানক আছিলে দূৰৰ অৱস্থাটো চাওক আপোনালোকে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ঘৰতে মানে কি ঔটেঙা, বুঢ়া ঔটেঙা যিটো এইটো বহুত বেছি মিঠা হয় আৰু আগতে সেইটো মানে কাটি মেলি পথাৰটো খাওঁ নিমখ জলকীয়া লৈ। আজিকালি ল'ৰা ছোৱালীবিলাকে খুব বেছি কম খায় মানে, আৰু আগতে আমি খাইছিলোঁ দেই, আৰু অন্য মানুহে ঔটেঙা খায় আৰু ভোক বেছি আৰু বহুত বেছি ভাত খাব পাৰে একদম থালি হিচাপে যিয়ে নহওক। আৰু কোমলীয়া ঔটেঙাটো খালি দালিত দি খাই ভাল লাগে হা, আৰু বুঢ়া ঔটেঙাটো ঠুকি মানে এইটো যিটো মানে সেনেকৈ কাটি ভাত খাই ভাল লাগে। আৰু মেইন কথাটো হ'ল মাছৰ লগত বনাব জিলিমিলি খুতুৰা আৰু আলু মানে কি হয় আমাৰ জলকীয়া যিটো শুকান জলকীয়া সেইটো মানে দি আছে। মেইন কথাটো হ'ল কি ৰাতিপুৱালৈ মই মানে কি কৰিম আপোনালোকক দেখুৱাম, আৰু ভিডিঅ'টো এতিয়াৰ পৰা এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো মানে কেনেকৈ বনাম আৰু তাকে দেখাই থাকিম। ইয়াৰখিনি খুব ধুনীয়াকৈ ইয়াত কিবা কিবি ভেঁকুৰ নেকো কিবা কিবি থাকেতো, এইবিলাক আঁতৰাই এই জলকীয়াটো এনেকৈ কৰি লোৱা হয়। এনেকৈ কৰি ল'লে আৰু খুন্দাত এইটো খুন্দিম, তাৰপিছত গুড়ি হৈ যাব, তাৰপিছত চব্জি দি কি মানে হাঁহিছা যে তুমি, হাঁহিছা যে জলকীয়াটো খুন্দি মানে যিটো চৌত মানে হেৰি কৰি লৈ হাঁহিছে এতিয়া মানে সাঁচি আছোঁতো, গম পাইছে আপোনালোকে। আছোঁ আৰু মাছ দেখাই আছোঁ আপোনালোকক। মই এতিয়া আন্ধাৰত আছোঁ বাৰু। এয়া ফ্ৰেণ্ডছ দেখিছে আপোনালোকে, এয়া লোকেল মাছ আৰু লোকেল মাছৰ লগত জিলিমিলি ঔটেঙা খাই কি মজা লাগিব নহয় জানো। আৰু জলকীয়া চলকীয়া দি ঠাণ্ডা হৈ আছেতো, ঠাণ্ডা গৰম আহি গৈছে এতিয়া, বৰ্তমান গৰম দিন আহি গৈছে আৰম্ভ, আৰু দিনবোৰ দীঘলীয়া হৈ গৈ আছে। যিয়ে নহওক ব'লক এতিয়া চব্জিটো বনাই লওঁ। আৰু এতিয়া এই তেল দিয়া হ'ল, তেল দি পিনি এতিয়া পকিব লাগিব, পকাৰ পিছতে মাছ দিম। আৰু তেলো পকিছে আৰু এই গোন্ধাইছে, এই মজা। আপোনালোকে যে লাইক নামাৰে সেইকাৰণে কান্দিছোঁ চাওক অৱস্থা, চকু পানী ওলাই গৈছে। কিমান দুখ বুলি ভাবিছে নেকি? ইয়াৰ কাৰণে ওলাইছে গম পাই, চব পিঠি চামৰা চব পুৰি গৈছে। এতিয়া দুটা কিবা এটা কৰিম চাব দেই, এতিয়া মই কি কৰিম চাব দেই। মই এফালে যাম সেইফালে আহিব, সেইফালে যাম সেইফালে আহিব, ইফাল সিফাল কৰি থাকিলে আহি থাকিব। এই যদি খাওঁ নাই আহিবি নাই, নাহ নে কি চাগে? অঁ ইজ্জত দিলি মোক, অঁ তই আহিলি, ধন্যবাদ। কুলকুলাই ক'লা মানুহ, ধন্যবাদ তোক মেনি মেনি থেংকছ। তই কি মোক লাজ দিছ? তই কি লাজ দিছ নে কি মোক? নে কি তই মোক লাজ দিবিয়ে নেকি? অঁ ইও নিদিয়ে মানে, ই বুজি পালে। পাকঘৰত যেতিয়া ৰান্ধনীয়ে আমাৰ মায়ে চব্জি বনাই ভাল কিবা এটা, সেইদিনা মোৰ এই অৱস্থা হয় আৰু মানে ঔটেঙা জোলটো আজি ঔটেঙা মাছৰ জোল বুলি ক'ব লাগিব, জিলিমিলি উইথ না কি কয় আপোনালোকে। এটা খাই চাং দে আকৌ, মাছ দে এইদিকে খাই চাং। দিয়া হৈ গৈছে এতিয়া, একদম ধোৱা পটাপট একো দেখা নাই মানে। ভিডিঅ' এটা বনাই লওঁ ধুনীয়াকৈ। বাৰু কৃষ্ণক চিন্তি হৈ আনিছোঁ। কিছুদিনৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো মানে বিশেষকৈ মই চাৰিআলিলৈ আহি পিনি এটা ৰাস্তাৰ বিষয়ে মানে ভিডিঅ' বনাইছিলোঁ তাৰ ওপৰত, আৰু সেই ৰাস্তাটো এতিয়া মানে কি বনাই মেৰামতি কৰা হৈ গৈছে, আৰু বহুতখিনি বাকী আছে। কিন্তু এতিয়া এই ৰাস্তাটোৰ অৱস্থাটো কি তাৰ বিষয়ে আজি মই মানে কি হয় অলপ দেখুৱাম আপোনালোকৰ। ৰাস্তাটোৰ অৱস্থাটো কি মেইন কথাটো হ'ল, আৰু এই বিশেষ চুইমিং পুলটো এতিয়া চুইমিং পুল হৈ থকা নাই, চুইমিং পুল হৈ পিনি এতিয়া বেলেগ হৈ গ'ল। বিশেষ চুইমিং পুলটো দেখাম, মানে স্কুটাৰবিলাক আহি আছে সেইকাৰণে চাউণ্ডটো আহি আছে। মামা স্কুটি দেখাম আপোনালোকৰ। মামা স্কুটি আমাৰ এতিয়া বিশেষ চুইমিং পুলটো এইটো চাওক, ইয়াৰ অৱস্থাটো এতিয়া কেনেকুৱা হ'ল। এই অৱস্থাটো মানে এতিয়া হোৱাৰ কাৰণে কিমান ভাল হৈছে ৰাইজৰ বাবে, সেইটো আপোনালোকে চিন্তা কৰক যিসকলে চাই আছে। ৰাস্তাৰ অৱস্থাটো দেখাই আছোঁ আপোনালোক, আগতো চাই লওক কেনেকুৱা আছিলে। অপশ্যন ধৰি লৈছোঁ আপোনালোকৰ ইয়াতে যদি আপোনালোকে হাঁহ পুহিব পাৰে এনেদৰে, গৰ্ভৱতী মহিলা যদি যায় তেনেহ'লে আধা ৰাস্তাতে হয়তো প্ৰসৱ হ'বলৈ চান্স আছে। ক'ত যোৱা আমাৰ ধুনীয়া ছোৱালীজনী?
ঘৰতে যিখিনি মুগা পোহা হৈ গৈছিলে সেইখিনি মুগা আজিৰ পৰা কাটিব। সেইবাবে মই আনিছোঁ চাৰিআলিৰ পৰা এতিয়া চৌদাখা, আৰু আমাৰ যিটো চাৰিআলি চুইমিং পুলটো আপোনালোকক দেখালোঁ। আৰু এতিয়া মেইন কথাটো হ'ল আমাৰ ঘৰত কেনেদৰে মুগা কাটিব আজিৰ পৰা আৰম্ভ কৰিব, আৰু আপোনালোকক তাকে দেখুৱাম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। মই এতিয়া ঘৰলৈ আহি আছোঁ, আৰু আমাৰ গাঁও মানে কি হয়, আমাৰ ওচৰৰ পাজৰে থকা যিখিনি সৰিয়হ এতিয়া তুলিব পৰা হৈ গৈছে। এটা শালটো দেখাই দিছোঁ আপোনালোকে, এইটো হৈছে মুগা কটা শাল। এইটো এতিয়া মানে কি হয়, কিছুমানে এইফালে দেখাইছে আপোনালোকে এই দুটা বাবদ আপোনালোকে কি দিয়ে গম পাইছেনে? এইফালে বাঁহ চিটা, এইফালে বাঁহ চিটা। কিন্তু এই চিষ্টেমটো আপোনাৰ কৰিলে ভাল হয়। এইটো য'তে মন যায় ত'তে নি পিনি আপোনালোকে বহাই লৈ খুব ধুনীয়াকৈ ইয়াত সূতা কাটিব পাৰে। আৰু এইটো ছাপৰ্টত দিয়া হৈছে, কাৰণ ৰখিব লাগিবতো, এইটো দিবৰ কাৰণে সেইবাবে দিয়া হৈছে। আৰু এইফালে খুলিখনা আছে, খুলিখনা ইয়াতে এডাল কিবা ভৰাই দিব, তাৰপিছতে আৰু সূতা কাটিবলৈ লাগিলেগৈ আৰু যিয়ে নহওক পঠালে বোকা। এই দেখা পাইছে, তহঁতিনে ইমান খাই আছ, কণী পাৰিবি কেতিয়া? খাম কেতিয়া? কণী পাৰিবি কেতিয়া? সিজাম কেতিয়া? এই ৰঙিলি, তই কণী পাৰিবি কেতিয়া তহঁতে? এইজনীও নাপায়, তয়ো নাপাৱ, কেছটো কি? কোনোবা এটা এজনীয়ে দায়িত্বটো ল মোৰ পেটটোৰ কাৰণে। কি মানে তহঁতক খুৱাই থাকিম নে কি অগলা পগলাকে? ঐ তই কিবা এটা কবি নে নক, কচোন? নে তোৰ উগুল থুগুল মন ক'ৰবালৈ যাবলৈ? আৰু কৈ দে ভিডিঅ'টো কি কৰিব লাগে, কৈ দে ক'ত যা তই লাইক কমেণ্ট কিবা কিবি ক'বলৈ কৈ থৈ যা আকৌ, নকওঁ মানে অভিমান কৰিছ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। নতুন যিসকলে আহিছে মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু 80% মানুহে ভিউ আছে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন মানে ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰি আছোঁ, গতিকে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক। নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিয়ে আজিলৈ এৰিছোঁ। জয় আই অসম, জয় হিন্দ, টিল দেন বাই বাই।